নমস্কাৰ, মই আজি এষ্টৰৰ বিষয়ে অলপমান ক'বলৈ ওলাইছোঁ আৰু বিষয়বস্তুটো হৈছে কালসৰ্প যোগ। কালসৰ্প যোগটো প্ৰায় দেখা যায় আমাৰ সোঁৱৰণীবিলাকত আৰু যে এই যোগটো ক'লে মানুহসকলে ভয় খোৱাৰ দৰে হয়, ভয় খাব লগাও। সিমান যোগটো হ'লে এই যোগটোত সকলো মানুহৰে যাৰ এইটো যোগ থাকে জীৱনত বহুত ঘাত প্ৰতিঘাত পায় আৰু জীৱনটোত বহুত কষ্ট কৰিব লগা হয়, সফলতা কম পায়। এই যোগটো থাকিলে এনেকুৱা হোৱাটো স্বাভাৱিক আৰু ইয়াৰ প্ৰতিকাৰো আছে, থাকিলেও প্ৰতিকাৰবিলাক কৰিলেও তাৰ সুফলটো কিছু পৰিমাণেহে কমে, গোটেইখিনি কৰা সম্ভৱ নহয়। তথাপিও আমাৰ ল'ৰা ছোৱালীবিলাকৰ যদি সোঁৱৰণীবিলাক চোৱা যায়, তেতিয়া যদি আমি এইটো বিষয়ে গম পালে আগতীয়াকৈ সাৱধান হ'ব পাৰি কিছুমান ক্ষেত্ৰত। আৰু সেইকাৰণে এইটো বিষয়ে আলোচনা কৰাটো বিশেষকৈ প্ৰয়োজন। কাৰণ জীৱনত কিছুমান এনেকুৱা হয়, বহুত কষ্ট কৰে, কষ্ট কৰা স্বত্তেও তেওঁ বহুত জীৱনত কষ্টই পাই থাকে আৰু তেওঁ নিজেও বহুত চেষ্টা কৰে, কষ্ট কৰে, কিন্তু সফলতাবিলাক বহুত দেৰিকৈ পায়, কমকৈ পায়। কিন্তু এনেকুৱা আছে জীৱনত তেতিয়া ভাবা যায় যে অন্যই ইমান কষ্ট কম কৰে আৰু ইমান ধুনীয়াকৈ আজাদিত চলি আছে আৰু মই ইমান কষ্ট কৰোঁ তথাপিতো ইমান কষ্ট। আচলতে এইবিলাক আমাৰ পূৰ্বজন্মৰ কিছুমান ফল বুলি আমি পাইছোঁ আৰু তথাপিতো আমি ইয়াৰ প্ৰতিকাৰ কৰাটো জৰুৰী। প্ৰতিকাৰ কৰাটো খুবেই জৰুৰী। যেনেকুৱা সৰ্প মানে হৈছে সাপ আৰু কাল মানে হৈছে আমাৰ তিনিটা কাল, অতীত, বৰ্তমান, ভৱিষ্যত। যিটো আমাৰ সৰ্প যেনেকৈ পেচ ধৰি আমাৰ জীৱনটো তেনেকুৱা এটা পেচত সোমাই যায়, য'ত আমি নভবাকৈ সোমাই যাওঁ, সোমাই গৈয়ে থাকোঁ, গম নাপাওঁ। কিন্তু এই যোগবিলাকৰ কাৰণেই কিন্তু এইটো হয়। আৰু ইয়াত 12টা গ্ৰহ আমাৰ আছে আৰু তাত 12টা যোগো আছে। কালসৰ্প যোগত সকলোৰে বেলেগ বেলেগ আৰু সকলোৰে সেইটো বেলেগ বেলেগ। আমাৰ ৰাহু আৰু কেতু এই দুটা গ্ৰহৰ ভিতৰত গ্ৰহবিলাক গোটেইবিলাক থাকিলে সেইটো আমি কালসৰ্পৰ যোগ বুলি কওঁ। ধৰক এইটো আমাৰ লগ্ন, এইটো প্ৰথম ঘৰ বুলি কয়। ইয়াত ধৰক লগ্নটো পৰিলে মেষ ৰাশিত আৰু ইয়াত তুলা ৰাশি, ইয়াত সপ্তম স্থান হয়। ইয়াত ৰাহু পৰিলে আৰু ইয়াৰ ভিতৰত যেতিয়া গোটেইকেইটা আমাৰ গ্ৰহ থাকিব তেতিয়াহ'লে সেইটোক আমি কালসৰ্প যোগ বুলি কওঁ। ইয়াৰ বাহিৰত এটাও যেন গ্ৰহ নাথাকে। আৰু ইয়াৰ ভাগবিলাক বেলেগ, কিছুমানৰ লগ্নত থাকে, কিছুমান দ্বিতীয়ত থাকে, তৃতীয়ত থাকে, তেনেকৈ আছে গ্ৰহ বেলেগ বেলেগ। আৰু ইয়াৰ ধৰক ভাগবিলাক বেলেগ আৰু নামবিলাক বেলেগ। প্ৰথম ঘৰত থকাটো বেলেগ হ'ব বা দ্বিতীয় ঘৰত থকাটো বেলেগ এটা হ'ব, নাম আছে। আৰু ভাগ হিচাপে কষ্টবিলাকো বহুত ভুগিব লগা হয়। মই নিজে বহুত দেখিছোঁ আৰু অন্যৰো বহুত বস্তুবিলাক চালে গম পাওঁ যে তেওঁলোকৰ জীৱনতো বহুত কিবাকিবি হৈ গৈছে। আগতে গম পালে কিছুমান প্ৰতিকাৰ কৰিব পৰা যায় আৰু তেতিয়া কষ্টৰ ভোগটো কিছু হ'লেও কমে। গোটেইখিনিতো কমাব নোৱাৰি, কিছু অলপমান কমাব পাৰি। আৰু ধৰক আমাৰ গোটেইকেইটা বিষয় আজি আলোচনা কৰা নহ'ব, যিকেইটা বিষয়ে পাৰোঁ সেইকেইটা আলোচনা কৰিম। প্ৰথমটো হৈছে বাসুকী কালসৰ্প যোগ। বাসুকী কালসৰ্প যোগটো হৈছে আমাৰ তৃতীয় আৰু নৱম স্থানত থাকিলে আপোনালোকৰ কুষ্টিবিলাক ওলাই ল'লে গম পাব। যদি এই যোগটো আছে তেতিয়াহ'লে এইটো আপোনালোকে গম পাব। এতিয়া ইয়াত প্ৰথম ঘৰ, দ্বিতীয় ঘৰ, তৃতীয় ঘৰ। ইয়াত যদি ৰাহু আছে, তাৰ বিপৰীত ঘৰটো হৈছে 9 নম্বৰ ঘৰ।
9 নম্বৰ ঘৰত কেতু থাকিলে আৰু তাৰ ভিতৰত গোটেইকেইটা গ্ৰহ থাকিলে তেতিয়া কি হ'ব এইটো বাসুকী কালসৰ্প যোগ বুলি কয় এই যোগতো আপোনাৰ মানে কি মানুহ ব্যক্তিজনৰ ধন উপাৰ্জনত দিগদাৰ হ'ব ধৰক মানসিক অশান্তি আৰু আলহী মিত্ৰ কুটুম্বৰৰ পৰা বেয়া ব্যৱহাৰ মুঠতে আৰু গোটেইখিনি জীৱনত শান্তি বোলা বস্তুটো সকলোৰে নাথাকে মই শিকিছোঁ মোৰো নাই ময়ো ক'ব নোৱাৰোঁ গোটেইখিনি মোৰ ভাল বুলি আৰু যাৰ চাই দিওঁ তেওঁলোককো গোটেইখিনি যে ভালেই হ'ব সেইটো মই ক'ব নোৱাৰিম কিন্তু কিছু হ'লেও আমি কমাব পাৰি আগতীয়াকৈ জানিলে এতিয়া ময়ো জনা নাছিলোঁ আৰু জীৱনত বহুত কিবা কিবি ঘটনা হোৱাৰ পিছত মই এইবিলাক এইটো বিষয়ৰ ওপৰত অধ্যয়ন কৰিছোঁ আৰু প্ৰফেশ্যন হিচাপে মই লোৱা নাই তথাপিতো তাৰে মাজতে যিবিলাকৰ সমস্যাবিলাক হয় তেতিয়া মই অলপমান চাই দিওঁ বহুতে ভাল পোৱা বুলিও কৈছে আৰু সেইকাৰণে আপোনালোকৰ ওচৰতো অলপমান ক'ব বিচাৰিছোঁ আৰু এইটো হ'ল বাসুকী কালসৰ্প যোগ আৰু নেক্সট হ'ল পদ্ম কালসৰ্প যোগ পদ্ম কালসৰ্প যোগটো হৈছে 5th ঘৰ 5 নম্বৰ ঘৰ আৰু এইফালে একাদশ ঘৰ এই দুটা ঘৰৰ ভিতৰত যেতিয়া গোটেইবিলাক গ্ৰহ থাকে গ্ৰহ নক্ষত্ৰ থাকে তেতিয়া এইটো পদ্ম কালসৰ্প যোগ পদ্ম কালসৰ্প যোগ হৈছে আমাৰ 5th ঘৰটো হৈছে 5 নম্বৰ ঘৰটো হৈছে আমাৰ বিদ্যা বুদ্ধি সন্তান তেনেকুৱা আৰু একাদশ ঘৰটো হৈছে ভাগ্যৰ যিটো আমাৰ একাদশ পতি বুলি একাদশ ভাগ্যস্থানটো নৱমৰ দৰে একে ভাগ্যস্থানটো তেতিয়া আমাৰ কি হয় এই যিটো ঘৰত থাকে সেই ঘৰকেইটাক আমাৰ এফেক্ট কৰে এই গ্ৰহবিলাকে ইয়াত কি হয় সন্তান জন্ম হোৱাত অলপ প্ৰব্লেম হয় পঞ্চমত থাকিলে বিদ্যাৰ ক্ষেত্ৰত বাধা ধৰক মই দেখিছোঁ এখন কুস্তি চাইছিলোঁ তাত এই যোগটো আছিল তেওঁৰ বিদ্যা বুদ্ধি ঠিকেই আছিল বহুত ভালো আছিল পঢ়াত কিন্তু মানে কি তেওঁৰ পঢ়া জীৱনটোত বহুত আলিমুলি হ'ল মেট্ৰিকলৈকে ঠিকেই আছিল তাৰপিছত পিছত আলিমুলি হৈ তেওঁৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে শিক্ষাটো BA PU হাই ছেকেণ্ডাৰী পাছ কৰি আৰু BA-টোতো আপোনাৰ 2টা ছেমিষ্টাৰ দিলে তেনেকৈ ৰৈ গ'ল কিন্তু তেওঁ তেনেকুৱা নহয় তেওঁ বহুত কোৱালিটি থকা আছিল সেইকাৰণে এইবিলাক বস্তু তেতিয়া যদি তেওঁৰ এইটো প্ৰতিকাৰ কৰিব পাৰিলেহেঁতেন তেতিয়া কিছু হ'লেও ইয়াৰ ফলটো অকণমান ভাল হ'লে হয় তেনেকুৱা আৰু পিছত বিয়া বাৰু কৰালে এটা সন্তান এনে নোহোৱা বুলি কয় কিন্তু তেওঁলোকৰ হ'ল তাৰপিছত মই চালোঁ তেতিয়া গম পালোঁ যে তেওঁৰ ঘৈণীয়েকৰ কুস্তিখন চোৱাত গম পালোঁ যে ঘৈণীয়েকৰো 5ম স্থানত ৰাহু আছে তেনেকুৱা আচলতে মাইনাছে প্লাছ তেনেকুৱা হৈছে যদি স্বামীৰ কুস্তিখন আৰু পত্নীৰ কুস্তিখনত দুখন চোৱাৰ পিছত গম পায় যে ক'ত বস্তুটো হেৰি হৈ আছে যেতিয়া সিহঁতৰ চালোঁ যে আপোনালোকৰ সন্তান হ'ব হয় তেওঁলোকৰ সন্তান হৈছে কিন্তু এনে আমি অৰিজিনেলি চালে ক'লোঁ হয় যে আপোনালোকৰ সন্তান হোৱাত দিগদাৰ হ'ব কিন্তু দুটাই ল'ৰা হৈছে তেনেকুৱা ঠিক তেনেকুৱা আৰু কুস্তি দুখন চালে মাইনাছে প্লাছ হয় আৰু তো ঘৈণীয়েক আৰু স্বামী দুজনৰে কুস্তি চালে তেতিয়া অলপ গম পায় আৰু তেওঁৰো এই যোগটো আছিল এই যোগটো কিন্তু তেওঁৰ যিমানে এই যোগটো থাকিলে আপুনি যিমান কষ্ট নকৰক কিয় আপোনাৰ উন্নতিটো নাপায় উন্নতি সদায় লেহেমীয়া কালসৰ্প যোগৰ এইটোৱে এটা মানে বস্তুবিলাক পায় কষ্ট কৰে কিন্তু একেবাৰে নপায় কষ্ট অনুযায়ী ফলটো কম পায় এইটো 2 নম্বৰ 3 নম্বৰটো হৈছে কুলিক
কালসৰ্পৰ যোগ। কুলিক কালসৰ্পৰ যোগটো হৈছে দ্বিতীয়ত কেতু আৰু অষ্টমত ৰাহু। এইটো যোগত ধন উপাৰ্জন আপুনি বহুতে কৰিলে ধৰক, কিন্তু আপোনাৰ ধনৰ সমস্যা গোটেই জীৱন থাকিব। আপোনাৰ ধনৰ সমস্যাটো আপোনাৰ উপাৰ্জনত কৰি আপোনাৰ খৰচটো বহুত বেছি হৈছে আৰু শেষত ঋণগ্ৰস্ত হ'ব লগা হয়। ঋণগ্ৰস্ত এনেকৈ সোমাই যায়, ঋণগ্ৰস্ততাত মানে ভাবিব নোৱাৰি আৰু। প্ৰথমত যদি আমি এইটো প্ৰতিকাৰ নকৰোঁ, গম নাপাওঁ, আৰু এই ক্ষেত্ৰত আপোনাৰ কৰিলেও আপুনি সোমাবই। আপোনাৰ সৰ্পই যেনেকৈ আপোনাৰ বেৰি ধৰে, তেনেকৈ তাৰমানে আপোনাৰ হ'বই। তাত যদি আৰু আপুনি সাপ মাৰে বা আপোনাৰ ঘৰত আপোনাৰ কালসৰ্পৰ যোগ থাকিলে প্ৰায় ঘৰৰ ভিতৰত সাপ সোমাব, সাপ দেখিব। আৰু কালসৰ্পৰ যোগ থাকিলে এটাই আপোনালোকে সাপ নামাৰিব কেতিয়াও। আৰু যদি সাপ মাৰে তেতিয়াহ'লে ইয়াৰ প্ৰভাৱটো আৰু দুগুণ হৈ যায়। আৰু ইয়াৰ লগত যদি আপোনাৰ গুৰু চাণ্ডাল যোগটো থাকে, তেতিয়া আৰু বেছি ইয়াৰ প্ৰভাৱটো আৰু বেছি হৈ যায়। গুৰু চাণ্ডাল যোগটো হৈছে আপোনাৰ গুৰুৰ লগত যেতিয়া ৰাহু থাকিব, গুৰু চাণ্ডাল যোগ এটা হয়। গুৰুটো যদি বেয়া থাকে, তাত যদি আৰু কালসৰ্পৰ যোগো থাকে, সেই মানুহজনৰ আৰু বেছি সমস্যা আহে, আৰু বেছি সমস্যা হয়। ঠিক তেনেকুৱা এইবিলাক। আৰু নেক্সট 4 নম্বৰটো হৈছে অনন্ত কালসৰ্পৰ যোগ। এইটো হৈছে লগ্নত ৰাহু আৰু সপ্তমত কেতু। লগ্নত ৰাহু, সপ্তমত কেতু। আৰু এইলোকৰ হৈছে বৈবাহিক জীৱনটোত বহুত খেলিমেলি। হয় আৰু কামবিলাক সদায় আধৰুৱা। এতিয়া আজি এইকেইটা আলোচনা কৰিলোঁ, আৰু পিছলৈ বাকীকেইটা আলোচনা কৰিম। ভিডিঅ'টো দীঘল হৈ যাব। আজিলৈ আহিলোঁ, ধন্যবাদ।